বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম আৰু এবাৰ হেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিছে এগৰাকী মহিলাক আৰু লগে লগে চাঞ্চল্যৰ সৃষ্টি কৰিছে সেই অঞ্চল জুৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে খঙত জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো এতিয়া দেখিবলৈ পোৱা গৈছে ডাম্পাৰে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিছে এগৰাকী মহিলাক দৃশ্য আমি আপোনালোকক দেখুৱাইছো 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঢাপকটাৰ সমীপত এগৰাকী মহিলাক মহতিয়াই দিছে ডাম্পাৰে আৰু এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল মহিলাগৰাকীৰ মৃতদেহ খণ্ড বিখণ্ড হৈ পৰা পৰিলক্ষিত হৈছে মৃতদেহৰ পৰা 500 মিটাৰ আঁতৰলৈকে সুচৰাই নিছে মুণ্ড সুচৰাই নিছে বুলি জানিব পৰা গৈছে আৰু মৃতদেহ নিবলৈ গাড়ী নোহোৱাৰ বাবে প্ৰায় 2 ঘণ্টামান সময় মৃতদেহ পথৰ ওপৰতে পৰি থাকে আৰু যাৰ বাবে এতিয়া জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে সৰ্বসাধাৰণ ৰাইজ আৰু আমি আপোনালোকক জনাইছো খবৰ যেহেতু এই দুৰ্ঘটনা যেতিয়া সংঘটিত হৈছিল তাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আমি আপোনালোকক জনাইছো খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে যোৰহাটত পুনৰ হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে এম্বিয়েন্সৰ জৰিয়তে প্ৰথমে কিছু দৃশ্যাংশ আপোনালোকৰ মাজত লৈ আহিছো দেখুৱাইছো যেহেতু এতিয়া দেখিবলৈ পোৱা গৈছে যোৰহাটত পুনৰ হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে ডাম্পাৰৰ দৌৰাত্ম এতিয়া ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ডাম্পাৰক লৈ এছঅপি কেতিয়া ওলাব তাক লৈ কিন্তু এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে কাৰণ দেখিবলৈ পোৱা গৈছে তীব্ৰবেগী ডাম্পাৰে আচলতে ক'বলৈ গ'লে প্ৰায় সময়তে কিন্তু এনেধৰণৰ ঘটনা সংঘটিত কৰা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে সৰ্বসাধাৰণ ৰাইজ এতিয়া ক্ষোভত ফাটি পৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক জনাইছো খবৰ এতিয়া শেহতীয়াভাৱে যিহেতুকে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিছে এগৰাকী মহিলা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঢাপকটাৰ সমীপত এগৰাকী মহিলাক এতিয়া মহতিয়াই নিছে ডাম্পাৰে আমি জনাইছো এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল মহিলাগৰাকীৰ মৃতদেহ খণ্ড বিখণ্ড হৈ পৰা পৰিলক্ষিত হৈছে তদুপৰি মৃতদেহৰ পৰা প্ৰায় 500 মিটাৰ আঁতৰলৈকে সুচৰাই নিছে মহিলাগৰাকীৰ মুণ্ড মৃতদেহ নিবলৈ যেহেতুকে গাড়ী অহা নাছিল আৰু তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে 2 ঘণ্টামান সময় মৃতদেহ ৰাজপথৰ ওপৰতে পৰি আছে আমি জনাইছো যেহেতু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে আৰু দুৰ্ঘটনা সংঘটিত কৰা বাহনখন যোৰহাট ভুগদৈ আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে ডাম্পাৰত খুন্দাত নিহত হোৱা মহিলাগৰাকী হৈছে লনি কলিতা তেখেতৰ ঘৰ যোৰহাটৰ পকিমুৰি হাবিগাঁৱত বুলি ইতিমধ্যে জানিব পৰা গৈছে আমি জনাইছো খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে যোৰহাটত হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই দিছে এগৰাকী মহিলাক বিস্ফোৰক মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো টেলিভিছনে তাত গৈ চিগাৰেট খাই থাকে মম খাই থাকে ইয়াত মানুহজনে আপুনি শুনক গোটেইখিনি ৰাইজক শুনক ৰাইজক সুধি ল'ব পাৰে কিন্তু চিগাৰেট মানুহজনক মই বহুত বাৰ দিছো আৰু বহুত ৰাইজে কৈছে যে ইয়াত যেতিয়া ডাম্পাৰখন ইয়াত সোমাইছে তাৰ একো চিট বেল্টৰ লগত একো খেল নাই জাষ্ট অকল ষ্টেৰিংডাল লৈ আহিছে ড্ৰাইভাৰজনে আৰু তাৰে এখন ডাম্পাৰ আমাৰ তেল ডিপুত সোমাইছে ইয়াত এক্সিডেণ্ট আজি মানে ইয়াত এক্সিডেণ্ট বহুত হৈ থাকে মানুহগৰাকীৰ নাম মই নাজানো মানুহগৰাকী আমাৰ গাঁও বুলি মই জানো বছ সেইটোৱে কথা কালি মানুহজনী 48 মান হ'ব মিনিমাম কালি এটাই কথা জানো ট্ৰেফিক ইয়াত ৰাখি ইয়াৰ পৰা মাছ নিব আহিছিলে মাছ মই বোলে এইকেইটা মোৰ মাছ মোক নালাগে মই বেলেগ জেগাৰ পৰা লৈ গৈছো এনেকৈ তাত এনেকে ডাম্পাৰ দুখন আহিছে বুলি কোৱা শুনিছো এখন ডাম্পাৰ ইয়াত আমাৰ তেল ডিপুত সোমাইছে আৰু এখন নেক্সট ওলাই গুচি গৈছে আৰু এতিয়া মোক কোৱা শুনা আগতে গম পাইছো যে আগত এই ডাম্পাৰখন ধৰা হৈছে কিন্তু ইয়াত এজন ট্ৰেফিক ৰৈ থাকে এই ট্ৰেফিকজনে মই বহুতবাৰ দেখিছো এই অলপ আগত আপুনি দেখিব এখন দোকান বহি থাকে তাত মম বিকে বা চিগাৰেট বিকে এইখিনিত এখন দোকান আছে এই দোকানখনত চিগাৰেট বিকে তাত চিগাৰেট খুৱাই থকা মই নিজে দেখিছো যেনেকে ওলাই আহিছিলে আহেও আনকালে তেনেকে এতিয়া দিনতহে কিবা মাছ মাংস কিবা এটা বজাৰ কৰিবলৈ আহিছিলে ধৰক আহোঁতে এতিয়া ঘৰত খবৰ পাইছো যে তেখেতৰ গাড়ী এখনে মুহতীয়া মাৰি থৈ গৈছে বুলি কৈছে এছপি ডাঙৰীয়ালৈ যেন এই ৰাস্তাটো ডাম্পাৰ চলোৱা ৰাস্তা নে অইন ৰাস্তা সেইটো এটা প্ৰশ্নৰ মানে বিষয় হৈ পৰিছে কি ৰাস্তা এইটো এটা আমি সেইটোৱে বুজি পোৱা নাই এতিয়া পাব্লিকে বুজি পোৱা নাই মানে এইটো ৰাস্তাটো এই 4 লাইনৰ এই ৰাস্তাটো মানে কি ৰাস্তা ডাম্পাৰৰ ৰাস্তা নে পাব্লিকৰ কি ৰাস্তা মানে
ট্ৰেফিক থাকোতে কেনেকে দুখন নাম্বাৰ এপিনেদি সোমাব সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ গৈছে মানে